CGI যিমানখিনি কাম হৈছে খুব ভাল হৈছে আৰু আজি যিখিনি দৰ্শকে চাইছে সকলোৱে সেইখিনি মতামত আগবঢ়াইছে গতিকে আমাৰ মতে আমি যিখিনি পাৰো কৰিবলৈ চেষ্টা কৰিছো এতিয়া আপোনালোকে চাওক আৰু আপোনালোকৰ মতামত জনাওক ভাল হোৱাটো বেয়া হোৱাটো আপোনালোকে জনাব সেইমতে আমি নিজক শুধৰাব পাৰিম বা আগলৈও ভাল কাম কৰিবলৈ উৎসাহ পাব পাৰিম চাহ বাগানৰ পটভূমিত আৰম্ভ হৈছে কাহিনীটো গতিকে হেতুৱে চলি গৈছে শেষলৈকে তাৰ পৰা কেনেকৈনো দুটা চৰিত্ৰ গৈ লণ্ডন পালেগৈ কি হ'লগে কেনেকুৱা কাহিনীত টুইষ্ট আছে তাত আৰু যথেষ্ট ঘটনা পৰিঘটনা বহুত আছে গতিকে সেইখিনি জানিবলৈ আপোনালোকে চিকাৰ চাব লাগিব আৰু বহুত টুইষ্ট আছে চেইনটো মই এতিয়ালৈকে গম পোৱা নাই কিন্তু অসমৰ সকলো ছবিগৃহত মুকলি হ'ব এতিয়া অসমতে হ'ব আৰু কেইদিনমান পিছৰ পৰা অসমৰ বাহিৰতো মুক্তি লাভ কৰিব আৰু তাৰ বাহিৰে লণ্ডন আৰু কেলিফৰ্ণিয়াতো তেওঁলোকে কথা পাতি আছে হয়তো হ'ব পাৰে চাওঁচোন কি হয় CGI যিমানখিনি কাম হৈছে খুব ভাল হৈছে আৰু আজি যিখিনি দৰ্শকে চাইছে সকলোৱে সেইখিনি মতামত আগবঢ়াইছে গতিকে আমাৰ মতে আমি যিখিনি পাৰো কৰিবলৈ চেষ্টা কৰিছো এতিয়া আপোনালোকে চাওক আৰু আপোনালোকৰ মতামত জনাওক ভাল হোৱাটো বেয়া হোৱাটো আপোনালোকে জনাব সেইমতে আমি নিজক শুধৰাব পাৰিম বা আগলৈও ভাল কাম কৰিবলৈ উৎসাহ পাব পাৰিম চাহ বাগানৰ পটভূমিত আৰম্ভ হৈছে কাহিনীটো গতিকে হেতুৱে চলি গৈছে শেষলৈকে তাৰ পৰা কেনেকৈনো দুটা চৰিত্ৰ গৈ লণ্ডন পালেগৈ কি হ'লগে কেনেকুৱা কাহিনীত টুইষ্ট আছে তাত আৰু যথেষ্ট ঘটনা পৰিঘটনা বহুত আছে গতিকে সেইখিনি জানিবলৈ আপোনালোকে চিকাৰ চাব লাগিব আৰু বহুত টুইষ্ট আছে চেইনটো মই এতিয়ালৈকে গম পোৱা নাই কিন্তু অসমৰ সকলো ছবিগৃহত মুকলি হ'ব এতিয়া অসমতে হ'ব আৰু কেইদিনমান পিছৰ পৰা অসমৰ বাহিৰতো মুক্তি লাভ কৰিব আৰু তাৰ বাহিৰে লণ্ডন আৰু কেলিফৰ্ণিয়াতো তেওঁলোকে কথা পাতি আছে হয়তো হ'ব পাৰে চাওঁচোন কি হয় CGI যিমানখিনি কাম হৈছে খুব ভাল হৈছে আৰু আজি যিখিনি দৰ্শকে চাইছে সকলোৱে সেইখিনি মতামত আগবঢ়াইছে গতিকে আমাৰ মতে আমি যিখিনি পাৰো কৰিবলৈ চেষ্টা কৰিছো এতিয়া আপোনালোকে চাওক আৰু আপোনালোকৰ মতামত জনাওক ভাল হোৱাটো বেয়া হোৱাটো আপোনালোকে জনাব সেইমতে আমি নিজক শুধৰাব পাৰিম বা আগলৈও ভাল কাম কৰিবলৈ উৎসাহ পাব পাৰিম চাহ বাগানৰ পটভূমিত আৰম্ভ হৈছে কাহিনীটো গতিকে হেতুৱে চলি গৈছে শেষলৈকে তাৰ পৰা কেনেকৈনো দুটা চৰিত্ৰ গৈ লণ্ডন পালেগৈ কি হ'লগে কেনেকুৱা কাহিনীত টুইষ্ট আছে তাত আৰু যথেষ্ট ঘটনা পৰিঘটনা বহুত আছে গতিকে সেইখিনি জানিবলৈ আপোনালোকে চিকাৰ চাব লাগিব আৰু বহুত টুইষ্ট আছে চেইনটো মই এতিয়ালৈকে গম পোৱা নাই কিন্তু অসমৰ সকলো ছবিগৃহত মুকলি হ'ব এতিয়া অসমতে হ'ব আৰু কেইদিনমান পিছৰ পৰা অসমৰ বাহিৰতো মুক্তি লাভ কৰিব আৰু তাৰ বাহিৰে লণ্ডন আৰু কেলিফৰ্ণিয়াতো তেওঁলোকে কথা পাতি আছে হয়তো হ'ব পাৰে চাওঁচোন কি হয় CGI যিমানখিনি কাম হৈছে খুব ভাল হৈছে আৰু আজি যিখিনি দৰ্শকে চাইছে সকলোৱে সেইখিনি মতামত আগবঢ়াইছে গতিকে আমাৰ মতে আমি যিখিনি পাৰো কৰিবলৈ চেষ্টা কৰিছো এতিয়া আপোনালোকে চাওক আৰু আপোনালোকৰ মতামত জনাওক ভাল হোৱাটো বেয়া হোৱাটো আপোনালোকে জনাব সেইমতে আমি নিজক শুধৰাব পাৰিম বা আগলৈও ভাল কাম কৰিবলৈ উৎসাহ পাব পাৰিম চাহ বাগানৰ পটভূমিত আৰম্ভ হৈছে কাহিনীটো গতিকে হেতুৱে চলি গৈছে শেষলৈকে তাৰ পৰা কেনেকৈনো দুটা চৰিত্ৰ গৈ লণ্ডন পালেগৈ কি হ'লগে কেনেকুৱা কাহিনীত টুইষ্ট আছে তাত আৰু যথেষ্ট ঘটনা পৰিঘটনা বহুত আছে গতিকে সেইখিনি জানিবলৈ আপোনালোকে চিকাৰ চাব লাগিব আৰু বহুত টুইষ্ট আছে চেইনটো মই এতিয়ালৈকে গম পোৱা নাই কিন্তু অসমৰ সকলো ছবিগৃহত মুকলি হ'ব এতিয়া অসমতে হ'ব আৰু কেইদিনমান পিছৰ পৰা অসমৰ বাহিৰতো মুক্তি লাভ কৰিব আৰু তাৰ বাহিৰে লণ্ডন আৰু কেলিফৰ্ণিয়াতো তেওঁলোকে কথা পাতি আছে হয়তো হ'ব পাৰে চাওঁচোন কি হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত